নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোক জনাবলৈ পাই যিহেতু সুখী হৈছোঁ আৰু আজি 1 আগষ্ট, তো আজি অৰুণোদয় আঁচনি কিস্তি লাভ কৰিব মহিলাসকলে। কিমান টকাকৈ লাভ কৰিব আজি যিহেতু এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। আৰু 3 আগষ্টৰ পৰিৱৰ্তে যিহেতু 1 আগষ্টতে ৰিলিজ কৰিব, মানে আজি অৰ্থাৎ আজি 12 বজাৰ পিছতে আপোনালোকৰ একাউণ্টত যিহেতু পইচা আপোনাৰ একাউণ্টত আহি যাব। তো কোনে কিমান টকা লাভ কৰিব চাওক, ইয়াত আপোনালোকক আপডেট যিহেতু দিব বিচাৰিছোঁ অৰুণোদয় আঁচনি যিসকল মহিলা আগৰে পৰা লাভ কৰি আছিলে, সেই মহিলাসকলে যিহেতু অৰুণোদয় ধন আকৌ লাভ কৰিব। কিন্তু এতিয়া কথাটো হ'ল কি, কোনে কিমান টকা লাভ কৰিব। আৰু আগষ্টত যিটো বানপীড়িত যিসকল পৰিয়াল আছে, সেই পৰিয়ালসমূহৰ বাবে এটা বিশেষ যিটো অৰুণোদয় সুবিধা কৰি দিয়া হৈছে যে 4খন জিলাত মানে 2500 টকাকৈ লাভ কৰিব পাৰে এবাৰ মহিলাসকলে। আৰু বাকী অঞ্চলবিলাকত যিহেতু পৰিৱৰ্তে যিমান আপুনি পাইছিলে 1250 টকা, সেই 1250 টকা লাভ কৰিব। আৰু 4খন জিলা, যিখন চৰাইদেউ, আপোনাৰ শিৱসাগৰ, তাৰপিছত আপোনাৰ যিটো যোৰহাট জিলা আৰু আপোনাৰ নাজিৰা, তো যিসকল জিলা আছে সেই 4খন জিলাত যিহেতু এই বানপীড়িত অঞ্চলত মানে মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে যে 2500 টকাকৈ দিয়াৰ বাবে, তো 2500 টকাকৈ লাভ কৰিব সেইসকল মহিলাই যিসকলৰ বানপানীৰ পৰিস্থিতি যিটো হৈ আছিলে, বানপানী হোৱা ঠাইৰ যিসকল মহিলা আছে সেই মহিলাসকলে মানে 2500 টকা লাভ কৰিব। তো এতিয়া জানো আহক, আপোনালোকে অৰুণোদয় আঁচনি যদি পাবলৈ হয় তেনেহ'লে যিসকল বেলেগ অঞ্চল আছে কিন্তু আপোনাৰ বানপীড়িত অঞ্চলত কোনো ধৰণৰ সমস্যা নাই, যিসকলৰ একাউণ্টৰ প্ৰব্লেম, যদি একাউণ্টটো ঠিকে থাকিলে হ'ল, আপোনাৰ KYC বা কোনো ধৰণৰ আপডেট আপুনি কৰিব নালাগে, মাত্ৰ আপুনি আপোনাৰ একাউণ্টটো যদি এক্টিভ হৈ আছে তেনেহ'লে আপোনাৰ একাউণ্টত পইচাটো আহি যাব আৰু 2500 টকাটো আপুনি লাভ কৰিব পাৰিব, কোনো ধৰণৰ ইয়াক লৈ যিটো সমস্যা নহয়। আৰু এতিয়া জানো আহক অৰুণোদয় আঁচনিৰ, আপোনালোকে সকলোৱে জানে যিহেতু এতিয়া আৰু এটা আপডেট দিছে, যিহেতু বান প্ৰভাৱিত 4 জিলাৰ লোকলৈ সকাহৰ বাৰ্তা, 17,500 টকা তাৎকালীন সাহায্য আপোনালোক প্ৰদান কৰিব, 15,000 টকা প্ৰতিটো ভুক্তভোগী পৰিয়ালৰ বাবে যিহেতু এই আঁচনি এই সুবিধা লাভ কৰিব। আৰু 15,000 প্লাছ 2500 টকা মানে অৰুণোদয় পৰিয়ালৰ বাবে যিহেতু 17,000 টকা, 17,500 টকা লাভ কৰিব অৰুণোদয় পৰিয়ালে। অৰুণোদয় পৰিয়াল মানে বানপীড়িত অঞ্চলৰ লোকসকলেহে লাভ কৰিব, কিন্তু বাকী ঠাইত নহয়, ঠিক আছে। তো 17,500 টকা এবাৰ অৰুণোদয় আঁচনিৰ মহিলাসকলে লাভ কৰিব, 15,000 প্লাছ 2,500 মানে 2,500 টকা। কিন্তু কেনেকৈ লাভ কৰিব, মানে বানপানীৰ যিটো সমস্যাৰ বাবে যিটো এই ধন প্ৰদান কৰিব চৰকাৰে প্ৰতিটো পৰিয়াললৈ। যিসকল অঞ্চলত বানপানী হৈ থকা অঞ্চল আছে, সেই বানপানী হোৱা যিসকলে ভুক্তভোগী হৈছে বানপানীত, সেই ভুক্তভোগী হোৱা পৰিয়ালসমূহে এই সুবিধা লাভ কৰিব। আৰু আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ একাউণ্টটো মাত্ৰ এক্টিভ থাকিব লাগিব। আপোনাৰ একাউণ্টটো যদি এক্টিভ থাকে, কোনো ধৰণৰ সমস্যা নহয়, তেনেহ'লে আপুনি অৰুণোদয় আঁচনি ধৰি লওক আপুনি 17,500 টকা লাভ কৰিব পাৰিব। আৰু এটা আপোনালোকক আপডেট দিব ওলাইছোঁ যে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে এটা ভাল কথা, যিটো ভাল খবৰ আহিছে। 5 লক্ষাধিক শিক্ষাৰ্থীৰ যিটো শৈক্ষিক উত্তৰণত স্বাৰ্থত চলিত বৰ্ষত 300 কোটি টকা যিটো প্ৰদান কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ, নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে প্ৰদান কৰা হ'ব এই সুবিধা। 300 কোটি টকা যিহেতু এই আঁচনিৰ বাবে যিটো মুখ্যমন্ত্ৰীয়ে যিটো সহায় মানে আগবঢ়াব। আৰু কেইবাটাও আপডেট আপোনালোকক দিব ওলাইছোঁ। অসমৰ বানপানীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা, যিহেতু শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট। তো শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটৰ যি বানপানী হৈছে, সেই বানপানী হোৱা পৰিয়াললৈ যিটো আৰ্থিক সহায় তথা ঋণ পৰিশোধ সকাহ যিহেতু পাব। তো 1 নম্বৰতে জানো আহক কি কৈছে, গৃহ ঋণ, শিক্ষা ঋণ আৰু কাৰ লোন কিস্তি পৰিশোধত 6 মাহৰ কিস্তি বিৰতি আৰু ঋণ পৰিশোধৰ ম্যাদত সৰ্বাধিক 1 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। যিসকলে শিক্ষা ঋণ যদি লৈছে, আপুনি এডুকেশ্যন লোন বা কাৰ লোন বা গৃহ লোন, হোম লোন যদি আপুনি লৈছে, তেনেহ'লে 6 মাহৰ কিস্তি আপোনাক বৃদ্ধি কৰি দিয়া হৈছে আৰু ঋণ পৰিশোধৰ ম্যাদ সৰ্বাধিক 1 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। আৰু 2 নম্বৰতে কৈছে শস্য ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ কিস্তি পৰিশোধত 6 মাহৰ কিস্তি বিৰতি, ঋণ পৰিশোধৰ ম্যাদ 2 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। যদি আপুনি শস্য ঋণ লৈছে, আত্মসহায়ক গোটৰ ঋণ যদি আপুনি লৈছে, তেনেহ'লে আপোনালোকক যিটো 6 মাহৰ কিস্তি বিৰতি, মানে 6 মাহলৈ আপুনি কোনো ধৰণৰ কিস্তি দিব নালাগে, পিছলৈ আপোনাক 2 বছৰলৈ যদি বৃদ্ধি কৰি দিয়া হৈছে। আৰু মীন পালন, কুকুৰা পালন, গাহৰি পালন আৰু দুগ্ধ উদ্যোগৰ ঋণৰ কিস্তি পৰিশোধত 6 মাহৰ কিস্তি বিৰতি আৰু ঋণ পৰিশোধৰ ব্যয় 2 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। যদি আপুনি গাহৰি পালন কৰিছিলে, মীন পালন কৰিছিলে আৰু উদ্যোগৰ দুগ্ধ উদ্যোগ
ঋণৰ যদি আপুনি ঋণ লৈছিলে তেনেহ'লে আপোনাক 6 মাহৰ বাবে বিৰতি আৰু ঋণ পৰিশোধৰ ম্যাদ 2 বছৰলৈ যদি বৃদ্ধি কৰি দিয়া হৈছে। আৰু 4 নম্বৰতে ক্ষুদ্ৰ আৰু লঘু আৰু মজলীয়া উদ্যোগৰ ঋণৰ কিস্তি 6 মাহৰ কিস্তি বিৰতি থাকিব আৰু ঋণ পৰিশোধৰ 3 বছৰলৈ সৰ্বাধিক মানে 7 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। আৰু বৰ্তমানৰ ঋণধাৰকসকলক 10,000 টকাৰ জামানত বিহীন ব্যৱসায়িক ঋণ প্ৰদান কৰা হ'ব। এতিয়া চাওক, এতিয়া যিসকল মানে ব্যৱসায় কৰা লোক আছে, ঠিক আছে, বৰ্তমান ঋণ ধাৰক যিসকল লোন আপুনি যদি লৈছিলে বা আপোনাৰ যিটো পইচাৰ সমস্যা হৈছে তাৰ কাৰণে যিটো চৰকাৰে এটা যিটো আপোনালোকক সহায় কৰিব, যিটো 10,000 টকাৰ জামানত বিহীন এটা ব্যৱসায়িক লোন, যদি ব্যৱসায় আপুনি কৰিব বিচাৰে তেনেহ'লে 10,000 টকা আপোনাক দিয়া হ'ব। আৰু ইয়াত কৈছে যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহত মেৰামতিৰ বাবে 1.5 লাখ টকাকৈ যিটো আৰ্থিক অনুদান মানে যোগান ধৰা হ'ব, মানে অনুদান দিয়া হ'ব। যিসকল অঞ্চলত শিৱসাগৰ আৰু চৰাইদেউ জিলাত যদি যিসকলত বানপানী হৈছে তাত নামঘৰ যিহেতু ক্ষতিগ্ৰস্ত হৈছে তাৰ বাবে যিটো চৰকাৰে 1.5 লাখ টকাকৈ যিটো আৰ্থিক অনুদান সহায় কৰিব বুলি যিটো ইতিমধ্যে জনাইছে। তো এইটো আপোনালোকক আজিৰ আপডেট যিটো জনালো। আৰু অৰুণোদয় আঁচনি আপুনি এবাৰ কিস্তি লাভ কৰিব নে নকৰে, কোনসকল মহিলা লাভ কৰিব, তো আপোনালোকক যিটো জনাব বিচাৰিছোঁ, আজি 1 আগষ্ট অৰ্থাৎ 1 আগষ্ট আপোনাৰ একাউণ্টত সোমাব 2500 টকা। আৰু লগতে আপোনালোকক বান ৰিলিফৰ বাবে যিহেতু দিয়া হ'ব 17,000 মানে 15,000 টকা প্ৰতিটো ভুক্তভোগী পৰিয়ালৰ। যিসকল ভুক্তভোগী পৰিয়াল আছে সেই পৰিয়ালসমূহে 15,000 প্লাছ 2,500 টকা মানে 17,500 টকা আপুনি মূল পইচা লাভ কৰিব পাৰিব। আৰু আজি এই পইচা যিহেতু চৰকাৰে যিসকল বান সাহায্য লোক আছে সেই লোকসকলক প্ৰেৰণ কৰিব। আৰু অৰুণোদয় আঁচনি কিস্তি যিসকলে আগতে আপোনাৰ একাউণ্ট যদি ঠিকে আছে, কোনো সমস্যা হোৱা নাই, আপোনাৰ একাউণ্ট এক্টিভ হৈ আছে, আপোনাৰ আধাৰ যদি লিংক হৈ আছে, তেনেহ'লে আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত আহি যাব, তাৰ কাৰণে কোনো সমস্যা নাই। আৰু আজি 1 আগষ্ট যিহেতু 1 আগষ্ট আপোনাৰ একাউণ্টত পইচা যিহেতু সোমাই যাব। তো গাইজ আপোনালোকে আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।